হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 9লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' যেনেকৈ আপোনালোকে জানে যে এই ছিৰিজটোৰ আমি চেপ্টাৰ নম্বৰ 4 যিটো প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন, ইয়াৰ অলৰেডি ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল। আজি আমি ইয়াৰ ছেকেণ্ড পাৰ্টটো ডিছকাছ কৰিম। চ' আপোনালোকে যদি ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই, চ' মোৰ ৰিকুৱেষ্ট যে এবাৰ ফাৰ্ষ্ট পাৰ্টটো ভালকৈ চাই লওক। গোটেইখিনি এতিয়ালৈকে যিমানখিনি আমি লেকচাৰ ইয়াত কৰিলোঁ, গোটেইকেইটা ভিডিঅ' মই প্লে'লিষ্টত বনাই ডেছক্ৰিপশ্যনত দি দিছোঁ, আৰু তাৰ পৰা আপোনালোকে ভালকৈ ফ'ল' কৰিব পাৰিব। চ' অলৰেডি আমি ফাৰ্ষ্ট পাৰ্টত যিখিনি আছিলে যে প্ৰিএম্বল, যিটো প্ৰস্তাৱনা, আমাৰ মেইন যিখিনি কীৱৰ্ড আছে গোটেইখিনি আমি লাইন বাই লাইন বিতংভাৱে ডিছকাছ কৰিছিলোঁ। যদি আপোনালোকে চোৱা নাই ফাৰ্ষ্ট পাৰ্টটো, এবাৰ চাই ল'লে গোটেইখিনি কথা বুজি পাই যাব যে সাৰ্বভৌমত্ব, যিটো ছভাৰিন ইণ্ডিয়া কাৰো তলত নহয়, নিজৰ এখন স্বাধীন ৰাষ্ট্ৰ, ছ'চিয়েলিষ্ট সমাজবাদক কেনেকৈ প্ৰমোট কৰা হয়, যিটো ডেম'ক্ৰেটিক ছ'চিয়েলিজিম, ছেকুলাৰ ধৰ্ম নিৰপেক্ষ যিটো পজিটিভ ছেকুলাৰিজিম ভাৰতত পালন কৰা হয়, ডেম'ক্ৰেচি যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ ডেম'ক্ৰেচি পালন কৰা হয়, ৰিপাব্লিক যিটো প্ৰজাতন্ত্ৰ, অলৰেডি ইয়াৰ বিষয়ে ডিছকাছ কৰিছোঁ, জাষ্টিছ যিটো আছিলে, সকলো ধৰণৰ জাষ্টিছ ইয়াত যিটো মেনশ্যন কৰা হৈছিল, লিবাৰ্টি মুক্ততা যিটো, দেন ইকুৱেলিটি যিটো আপোনাৰ ফাণ্ডামেণ্টেল ৰাইটৰ যিটো ৰাইট টু ইকুৱেলিটিত মেনশ্যন কৰা হৈছে, ফ্ৰেটাৰ্নিটি যিটো ভাতৃত্ব, কেনেকৈ ইয়াত গোটেই কনচেপ্টখিনি মই ভালকৈ ডিছকাছ কৰিছিলোঁ। চ' এই 9টা পইণ্ট চাওক, ইয়াত বহুত কনচেপচুৱেল পইণ্ট, চ' অলপমান সময় লৈ পেলাই মই প্ৰত্যেকটো পইণ্ট ইয়াত ডিছকাছ কৰা হৈছিলে। চ' এই বস্তুবিলাকৰ পৰা আপোনাক কনচেপচুৱেল কথা সুধিব পৰা যায়, বিকজ এতিয়া যিহেতু মেনশ্যন কৰিয়ে দিছে যে আপোনালোকে যদি APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা UPSCৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, কনচেপচুৱেল বেচিছত বহুত ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পৰা যায়। চ' ইয়াৰে এটা যদি আমি কনচেপচুৱেল বেচিছত আগবাঢ়ি নাযাওঁ, আমাৰ হয়তো প্ৰব্লেম হ'ব পাৰে। চ' প্ৰত্যেকটো বস্তু মই যিমান সম্ভৱ ইয়াত বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকৰ ইয়াত লাভ হয়। চ' মেইন আজি যিটো আমি প্ৰিএম্বলৰ আমি অলৰেডি যিটো ডিছকাছ কৰিছোঁ, ছিগনিফিকেঞ্চ অফ প্ৰিএম্বল। চ' প্ৰিএম্বল ভাৰতৰ যিখন কনষ্টিটিউশ্যনখনত মেনশ্যন আছে যে বেচিক ফিলচফি আৰু ফাণ্ডামেণ্টেল ভেলিউজ কিছুমান আছে, যিটো ইয়াত কোৱা হয় যে পলিটিকেল, মৰেল আৰু ৰিলিজিয়াছ, এই বস্তুখিনিৰ ওপৰতে আমাৰ যিখন কনষ্টিটিউশ্যনখন ফ্ৰেম কৰা হৈছে। চাওক, ইয়াত প্ৰত্যেকটো বস্তু মই যিখন কিতাপত আছে গোটেইখিনি কথা একো পাৰ্ট মই এৰি যোৱা নাই। চ' মোৰ এই লেকচাৰটো শুনি যোৱাৰ লগতে মই এইটো এজিউম কৰি লৈছোঁ যে আপোনালোকে কিতাপখনৰ লগতে মিলি পেলাই পঢ়িবলৈ চেষ্টা কৰিছে। মোৰ লেকচাৰটো শুনি পেলাই কিতাপখনতো আপোনালোকে পঢ়ি যাওক, প্ৰত্যেকটো কথা ভালকৈ বুজি পাই যাব। যদি বুজি পোৱা নাই, আকৌ এবাৰ লেকচাৰটো ৰিপিট কৰক, আকৌ এবাৰ কিতাপখন পঢ়ক। মোৰ মতে এনেকৈ এবাৰ দুবাৰমান কৰিলে ভালকৈ প্ৰত্যেকটো বস্তু আপোনালোকৰ ক্লিয়াৰ হৈ যাব। আৰু যদি আপোনালোকে ইয়াত মই যিহেতু নোটৰ একো ইয়াত প্ৰভিজন ৰখাই নাই, বিকজ লক্ষ্মীকান্ত কিতাপখনৰ এটা এটা লাইন ইম্পৰ্টেণ্ট, এটা এটা লাইনৰ পৰা আপোনাৰ প্ৰশ্ন আহিব পাৰে। চেপ্টাৰটোৰ বাহিৰেও যিখিনি তাত টেবুলছ দিয়া আছে, ইণ্ডেক্স দিয়া আছে, এপেণ্ডিক্স দিয়া আছে, প্ৰত্যেকটো বস্তু ইয়াত ইম্পৰ্টেণ্ট। চ' ইয়াৰ পৰা নোট যদি আপোনালোকে চাবলৈ যায়, মেইনলি কিতাপখনত আণ্ডাৰলাইন কৰি ল'ব পাৰে, বা আপোনালোকে নিজৰ বহীত কিছুমান সৰু সৰু পইণ্ট নিজৰ হিচাপত লিখি ল'লে সেইটো বেছি কামত দিব আপোনাৰ, ৰাদাৰ দেন মই ইয়াত নোট দিবলৈ যাওঁ সেই নোটখিনিকে পঢ়িছে, সেইটো আপোনাৰ যিটো প্ৰিপেৰেশ্যনটো আধৰুৱা হৈ যাব। চ' সেই কিতাপখনৰ প্ৰত্যেকটো লাইন, প্ৰত্যেকটো বস্তু মই ইয়াত চেষ্টা কৰিছোঁ ডিছকাছ কৰিবৰ বাবে। চ' ইয়াত এতিয়া কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিগাৰ্ডিং দ্য প্ৰিএম্বল বহুত ধৰণৰ যিবোৰ এক্সপাৰ্টে নিজৰ নিজৰ অপিনিয়ন দিছিলে, যিটো আমি যদি কিতাপত চাবলৈ পাওঁ, ছাৰ আলাদি কৃষ্ণস্বামী আয়াৰ, তেওঁ কনষ্টিটুৱেণ্ট এছেম্বলিৰ এজন মেম্বাৰ আছিলে, তেওঁ কৈছিলে while দ্য প্ৰিএম্বল আৰু যিটো কনষ্টিটিউশ্যন, সেইখন এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, যিটোৰ কাৰণে একচুৱেলি বহুত প্ৰায় 200 বছৰ ধৰি এক্সপেক্টেশ্যন আছিলে, সেই গোটেইখিনি কথা প্ৰিএম্বলত লিখি থৈ দিয়া হৈছে। KM মুন্সী, যিজন ড্ৰাফটিং কমিটি কনষ্টিটুৱেণ্ট এছেম্বলিৰ এজন মেম্বাৰ আছিলে, তেওঁ কৈছিলে যে প্ৰিএম্বল ইজ দ্য হৰস্কোপ অফ আৱাৰ ছভাৰেইন ডেম'ক্ৰেটিক ৰিপাব্লিক, মানে আমাৰ যিখন প্ৰিএম্বল হয়, আমাৰ ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক আৰু ছভাৰেইন এই কনচেপ্ট তিনিটাৰ হৰস্কোপ হয়। ইয়াত এতিয়া পণ্ডিত ঠাকুৰ দাস ভাৰ্গৱ হওক বা ছাৰ আৰ্নেষ্ট বেকাৰ হওক, ইয়াত তেওঁৰ এখন নিজৰ পপুলাৰ কিতাপ যিটো প্ৰিন্সিপল অফ ছ'চিয়েল এণ্ড পলিটিকেল থিয়ৰী, তাতো প্ৰিএম্বলৰ কথা ভালকৈ তেওঁ এক্সপ্লেইন কৰি গৈছে। দেন M হিদায়তুল্লাহ, ফৰ্মাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া, তেওঁ গোটেইখিনি কথা মেনশ্যন কৰি গৈছে ৰিগাৰ্ডিং যে প্ৰিএম্বলে যিটো যেনেকৈ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ যিটো
ইণ্ডিপেণ্ডেঞ্চৰ কথাও মেনশ্যন কৰিছিলে। চ' গোটেইখিনি বস্তু আমি ইয়াতো আমাৰ ভাৰতবৰ্ষৰ যিটো মেইন প্ৰিফেচ, যিটো কনষ্টিটিউশ্যনখনৰ মেইন এটা আইডেণ্টিটি কাৰ্ড হিচাপে আমি ইয়াত মানি চাব পাৰোঁ। চ' ইয়াত অন্যান্য কেইবাজন মানুহেও নিজৰ অপিনিয়নসমূহ দি গৈছে। চ' এতিয়া ইয়াত আমি এটা বস্তু চাবলৈ যাওঁ যে প্ৰিএম্বুল কনষ্টিটিউশ্যনৰ এটা পাৰ্ট হয় নে নহয়, ইয়াৰ বিষয়ে বেলেগ বেলেগ টাইমত আৰ্গুমেণ্ট চলি আছিলে। চ' ইয়াত এটা বস্তু যদি আমি চাবলৈ যাওঁ 1960 বেৰুবাৰী ইউনিয়ন কেছ, তাৰমানে ইয়াত আমি যিটো নেক্সট চেপ্টাৰ পঢ়িবলৈ যাম ইউনিয়ন এণ্ড টেৰিটৰী, তাত এই বেৰুবাৰী ইউনিয়ন কেছৰ বিষয়ে ভালকৈ পঢ়িম। মানে ভাৰতত 1960ত বাংলাদেশক অলপমান মাটি আৰু বাংলাদেশৰ পৰা অলপমান মাটি লোৱাৰ কথা চলিছিলে। চ' সেইখিনি সময়তে এইটো অলপ কণ্ট্ৰভাৰ্চিয়েল ডিচিশ্যন হৈছিলে, যেতিয়া আমি ইউনিয়ন টেৰিটৰীখিনি পঢ়িম তাত ভালকৈ বিতংভাৱে আলোচনা কৰিম। চ' সেইখিনি সময়ত 1960ৰ যিটো বেৰুবাৰী ইউনিয়ন কেছৰ কথা মতে এইটো কোৱা হৈছিলে যে প্ৰিএম্বুল কনষ্টিটিউশ্যনৰ এটা পাৰ্ট নহয়। সুপ্ৰিম কোৰ্টে এই যিটো মন্তব্য দিছিলে 1960ত, যে যিটো আমি ক'ব পাৰোঁ বেৰুবাৰী ইউনিয়ন কেছত এই মন্তব্যটো সুপ্ৰিম কোৰ্টে দি দিছিলে। দেন আহিল 1973 যিটো কেশৱানন্দ ভাৰতীৰ কেছটো। তো কেশৱানন্দ ভাৰতীৰ কেছটো আমি ইয়াত ভালকৈ মেনশ্যন কৰিছোঁ। এই কেশৱানন্দ ভাৰতীৰ কেছটো যিটো হিষ্ট্ৰী অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ওৱান অফ দ্য লেণ্ডমাৰ্ক কেছেছ বুলি কোৱা হয়। চ' সেই সময়ত যে সুপ্ৰিম কোৰ্টে আগৰ যিটো নিজৰ অপিনিয়ন দিছিলে, যিটো ইয়াত একচুৱেলি ডিক্লেৰেশ্যন দিছিলে 1960ৰ যিটো বেৰুবাৰী ইউনিয়ন কেছ, সেইটো উঠাই লয় আৰু কয় যে যিটো প্ৰিএম্বুল কনষ্টিটিউশ্যনৰ এটা পাৰ্ট হয় আৰু একৰ্ডিং টু আৰ্টিকল 368ৰ হিচাপত এমেণ্ড কৰিব পৰা, যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিব পৰা পাৱাৰ যিটো পাৰ্লিয়ামেণ্টৰ থাকে, চ' প্ৰিএম্বুলটোকো এমেণ্ড কৰিব পৰা যায়। আৰু ইয়াৰ পিছত যিটো 1995ৰ যিটো LIC লাইফ কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ যিটো কেছ, সেইটোত ডিক্লেয়াৰ কৰি দিছিলে সুপ্ৰিম কোৰ্টে যে প্ৰিএম্বুল কনষ্টিটিউশ্যনৰে এটা পাৰ্ট হয়। চ' ইয়াত যেতিয়া কনষ্টিটিউশ্যনখন গৃহীত কৰা হৈছিলে সেইখিনি সময়ত এইটো এটা বৰ ডাঙৰ প্ৰশ্ন আছিলে যে প্ৰিএম্বুলখন কনষ্টিটিউশ্যনৰ এটা পাৰ্ট হয় নে নহয়। ইয়াত মানে একচুৱেলি সেই প্ৰশ্নটোৱেই উত্থাপন কৰা হৈছিলে কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰেচিডেণ্টৰ দ্বাৰা। চ' ইয়াত যদি আমি চাবলৈ যাওঁ প্ৰিএম্বুল কনষ্টিটিউশ্যনৰ পাৰ্ট হয় নে নহয়, ইয়াৰ লগত দুটা কথা একদম জড়িত হৈছে, খুবেই ইম্পৰ্টেণ্ট। এইটো আমি যদি কিতাপত চাবলৈ পাই যে প্ৰিএম্বুল যিটো লেজিছলেচাৰৰ এটা চ'ৰ্চ বা পাৱাৰ নহয়। লেজিছলেচাৰ মানে কি, য'ত আমি নিয়মবোৰ বনোৱা হয়। এতিয়া লেজিছলেচাৰ বুলি আমি যদি চাবলৈ যাওঁ তিনিটা মেইন যিটো অৰ্গেন আছে, লোকসভা, ৰাজ্যসভা আৰু প্ৰেচিডেণ্ট। লোকসভা বা ৰাজ্যসভাত যিকোনো এটা বস্তু যদি আমি গৃহীত হয় সেই বস্তুটো প্ৰেচিডেণ্টৰ অনুমতি লাগিব, তাৰপিছত সেইখন এখন নিয়ম হৈ যাব, এখন এক্ট হৈ যাব। কিন্তু প্ৰিএম্বুল এই ক্ষেত্ৰত লেজিছলেচাৰৰ কাৰণে কোনো চ'ৰ্চ নহয় আৰু লেজিছলেচাৰৰ ওপৰত কোনো ইয়াত প্ৰহিবিশ্যন প্ৰিএম্বুলৰ পৰা থ্ৰ' কৰিব নোৱাৰি। ছেকেণ্ড কথা যে প্ৰিএম্বুলত যিখিনি কথা আছে সেইখিনি নন জাষ্টিচেবল ইন নেচাৰ, তাৰ মানে কোৰ্টত সেই বেচিছ লৈ পেলাই কোনো ধৰণৰ অবজেকশ্যন বা জাষ্টিফিকেশ্যন কৰিব নোৱাৰি। চ' এই দুটা বহুত ইম্পৰ্টেণ্ট পইণ্ট। এনেকুৱা পইণ্টবিলাক আপোনালোকে জেনেৰেলি চেষ্টা কৰক যাতে আণ্ডাৰলাইন কৰি থ'বলৈ, বিকজ এনেকুৱা পইণ্টবিলাকৰ ওপৰত কনচেপচুৱেল বেচিছৰ বা ষ্টেটমেণ্ট বেচিছৰ আপোনালোকৰ প্ৰশ্ন সুধি ইয়াত অলপ কনফিউজ কৰিবলৈ চেষ্টা কৰা হ'ব পাৰে। চ' এনেকুৱা পইণ্টবিলাক যিমান পাৰে খৰচি মাৰি শিকিবলৈ চেষ্টা কৰক। চ' মেইন ইয়াত আজিৰ যিটো ইম্পৰ্টেণ্ট টপিক কেশৱানন্দ ভাৰতী কেছ 1973। আমি যেতিয়া পলিটি পঢ়ি যাম ইয়াত বহুত ধৰণৰ এনেকুৱা কেছ পাম, যিবিলাক কেছ আমি যদি যাওঁ যে কেশৱানন্দ ভাৰতী কেছটো হওক, দেন গোলকনাথ ভাৰ্চেছ ষ্টেট অফ পাঞ্জাৱ কেছটো হওক, মেনকা গান্ধী কেছটো হওক, এইবিলাক বহুত ইম্পৰ্টেণ্ট কেছ হয়। ত' কেশৱানন্দ ভাৰতী কেছটো বহুত ক্ষেত্ৰত ইয়াত ইম্পৰ্টেণ্ট, বহুত ধৰণৰ ৰেফাৰেঞ্চ আমি পাম। গতিকে চমুকে অকণমান আইডিয়া এটা লৈ লৈছোঁ যে কেশৱানন্দ ভাৰতী কেছটোনো একচুৱেলি হয় কি। চ' ইয়াৰ যদি অকণমান সামান্য একেবাৰে, কাৰণ এইটো এটা ওৱান অফ দ্য লাৰ্জেষ্ট কেছ বুলি, দীঘলীয়া কেছ বুলি ক'ব লাগিব, বিকজ ইয়াৰ হিয়াৰিংটোৱে হৈছিলে 68 days মানৰ, আৰু ইয়াৰ কাৰণে 13জন জাজেছৰ সুপ্ৰিম কোৰ্টৰ এখন বেঞ্চ বহোৱা হৈছিলে। চ' বহুত খুটি নাটি মাৰি পেলাই তেওঁলোকে বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনবিলাকো ৰেফাৰ কৰি ইয়াত জাজমেণ্ট দিয়া হৈছিলে। চ' একদম শ্বৰ্টত মই ইয়াত আজি ডিছকাছ কৰিম যে কেশৱানন্দ ভাৰতী একচুৱেলি কেৰেলাৰ কাছৰগড় ডিষ্ট্ৰিক্টৰ এখন আণ্ডেৰ মঠ, ইয়াৰ এজন পূজাৰী আছিলে বুলি আপুনি ধৰি লওক, এজন মনাষ্টিক ৰিলিজিয়াছ ইনষ্টিটিউশ্যন হয় এণ্ডাৰ মঠ। চ' ইয়াত কি হ'ল সেইখিনি সময়ত যে সেই মঠটোৱে অলপমান ভূমি, অকণমান মাটি ইয়াত একুৱাৰ কৰা আছিলে, মানে সেই মঠটোৰ আণ্ডাৰত আছিলে গোটেই মাটিডোখৰ। চ' সেইখিনি সময়তে 1969ত কেৰালা গভৰ্ণমেণ্টে লেণ্ড ৰিফৰ্মছ এক্ট
ষ্টাৰ্ট কৰিছে। চ' লেণ্ড ৰিফৰ্ম এক্টে কি কৰে যে ব্ৰিটিছৰ সময়ত কি হৈছিলে যে যিটো কনচেনট্ৰেশ্যন অফ ৱেল্থ কিছুমান শ্ৰেণীৰ মানুহৰ হাতত বহুত বেছি আছিল, কিছুমান শ্ৰেণীৰ মানুহত একেবাৰে নাছিলে। চ' এইটো কৰা হৈছিলে লেণ্ড ৰিফৰ্মছৰ জৰিয়তে সকলো মানুহৰ ওচৰত থকা প্ৰপাৰ্টিৰ সংখ্যা বহুত বেছি যাতে হ'ব নোৱাৰে, এখন চিলিং কৰি দিয়া হৈছিলে যে ইয়াতকৈ বেছি যদি প্ৰপাৰ্টি থাকে দেন গভৰ্ণমেণ্টে কি কৰিব পাৰে, যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত সেই প্ৰপাৰ্টিখিনি ভগাই দিব পাৰে। চ' 1969 সেই লেণ্ড ৰিফৰ্মছ এক্টৰ হিচাপত গভৰ্ণমেণ্টে কি কৰিলে, সেই এণ্ডৰ মাৰ্টৰ আণ্ডাৰ কিছুমান যিখিনি মাটি আছিলে সেইখিনি একুৱায়াৰ কৰি ল'লে। কেছটো এইখিনিৰ পৰা ষ্টাৰ্টিং হৈ গ'ল। নেক্সট ইয়াৰ পিছত কি কৰিলে, 1970ত কেশৱানন্দ ভাৰতীৰ তেখেতে যিটো ছেকশ্যন 32 অফ দ্য কনষ্টিটিউশ্যনৰ হিচাপত তেওঁ সুপ্ৰিম কোৰ্টলৈ কেছটো লৈ গ'ল। তেওঁৰ ওচৰত কেইবাটাও যুক্তি আছিলে, আৰু আমি যদি ফাণ্ডামেণ্টেল ৰাইটছ হিচাপত চাব যাওঁ, আৰ্টিকল 25 হিচাপত ৰাইট টু প্ৰেক্টিছ এণ্ড প্ৰপাগেট দ্য ৰিলিজন, যিকোনো ধৰণৰ আপোনালোকে ৰিলিজন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে, তাৰ প্ৰপাগেট কৰিব পাৰে। আৰ্টিকল 26 ৰাইট টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ, এইখিনি কথা মেনশ্যন আছে। আমি যেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িম ভালকৈ গোটেইখিনি পঢ়িবলৈ পাম। আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি, মানে ইয়াত প্ৰত্যেকজন মানুহৰ সমান অধিকাৰ আছে। ভাৰতত এখন ধৰ্ম নিৰপেক্ষ দেশ, ইয়াত এইটো ক'ব নোৱাৰে যে পাৰ্টিকুলাৰ এটা ৰিলিজন হোৱাৰ কাৰণে মাটিখিনি লৈ গ'ল, সেইটো হ'ব নোৱাৰে। গতিকে তেওঁৰ ওচৰত সেইটো প্লাছ পইণ্ট আছিলে। আৰ্টিকল 91 ক্লজ নম্বৰ F, ফ্ৰীডম টু একুৱায়াৰ প্ৰপাৰ্টি, যিকোনো ধৰণৰ প্ৰপাৰ্টি আপুনি ল'ব পাৰে। কম্পালচৰি একুইজিশ্যন অফ প্ৰপাৰ্টি আৰ্টিকল 31ত মেনশ্যন কৰা হৈছিলে। চ' এইকেইটা বেচিছত তেওঁ কি কৰিলে, গোটেই কেছটো সুপ্ৰিম কোৰ্টলৈ লৈ গ'ল। চ' সেইখিনি সময়ত এটা ছিষ্টেম আছিলে, এটা মানে আপুনি ধাৰণা এটা আছিলে বা এটা প্ৰচেছ বাৰে বাৰে চলি থকা হৈছিলে। সেইটো আমি যদি চাবলৈ যাওঁ, যিটো মিনাৰ্ভা মিল কেছ 1980লৈকে সেই বস্তুটো যথেষ্ট চলি আছিলে, যে সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিয়ামেণ্টৰ মাজত এটা ক্লেছ হৈ থাকে সেইখিনি সময়ত। যে পাৰ্লিয়ামেণ্টে যেতিয়াই বিচাৰে কিবা এখন এক্ট উলিয়াই দিলে, কিবা এটা নিয়ম কৰি দিলে নিজৰ সুবিধাৰ হিচাপত, আৰু সুপ্ৰিম কোৰ্টে সেইটো বাধ্য হৈ পেলাই সেইটো কেতিয়াবা কেতিয়াবা আনকনষ্টিটিউচনেল হিচাপেও ঘোষণা কৰিবলগীয়া অৱস্থাত পৰে। চ' পাৰ্লিয়ামেণ্টে এটা সেইখিনি সময়ত ধাৰণা আছিলে আমি যিকোনো এমেণ্ড কৰিব পাৰোঁ, যিকোনো এটা আমি নিয়ম সৃষ্টি কৰিব পাৰোঁ। চ' এইখিনি ক্ষেত্ৰতে যিটো এমেণ্ডমেণ্ট নাম্বাৰ 24, এমেণ্ডমেণ্ট নাম্বাৰ 25 আৰু এমেণ্ডমেণ্ট নাম্বাৰ 29 কৰা হৈছিলে। চ' চমুকৈ যদি আমি ক'বলৈ যাওঁ, পাৰ্লিয়ামেণ্টৰ এটা ধাৰণা হৈছিলে যে আমাৰ ওচৰত যিটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আছে, যিটো আৰ্টিকল 368ত মেনশ্যন কৰা হৈছে, এইটো এবছলিউট। এবছলিউটৰ মিনিংটো কি, যে আমি যি ইচ্ছা আমি তাকেই কৰিব পাৰোঁ, সকলো ধৰণৰ ৰাইট আমাক দিয়া হৈছে। কিন্তু সুপ্ৰিম কোৰ্টে সেইটো সময়ত এইটো কৈছিলে যে পাৰ্লিয়ামেণ্টৰ ওচৰত বেছড অন দ্য আৰ্টিকল 368 যে কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ হিচাপত ডেফিনেটলি যে যিকোনো ধৰণৰ প্ৰভিজন এমেণ্ড কৰিব পৰা ক্ষমতা আছে, কিন্তু সেইটো এবছলিউট নহয়। চ' এই বস্তুটো আমি যদি চাবলৈ যাওঁ, দ্য লেণ্ডমাৰ্ক কেছ যিটো কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰেলা, চ' সেইখিনি সময়ত কি হৈছিলে, প্ৰায় 13জন জাজেছৰ এজন বেঞ্চ বহিছিলে। এইবিলাক সদায় অযুগ্ম নম্বৰত বহে, যাতে এটা পাৰ্টীয়ে যদি এটা বেলেগ এটা যদি ৰায় দিয়ে আৰু ইটো পাৰ্টীয়ে যদি ৰায় দিয়ে, ইকুৱেল যাতে নহয়, যিটো পাৰ্টীৰ হাতত বেছি থাকে সেই পাৰ্টীটোৱে ইয়াত জয়লাভ কৰে। চ' আপোনালোকে দেখিবলৈ পাব যে 7 out of 13 ভোট দিছিলে আৰু 6 বেলেগ এটা ডাইৰেকশ্যনত ভোট দিছিলে। চ' এইটো কোৱা হৈছিলে যে পাৰ্লিয়ামেণ্টে যিকোনো প্ৰভিজন কনষ্টিটিউশ্যনৰ সেইটো এমেণ্ড কৰিব পাৰে, কিন্তু ইয়াত এটা বৰ ডাঙৰ কিন্তু আছে, বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন সেইটো এমেণ্ড কৰিব নোৱাৰে। মানে ইয়াত যিটো আমি জাষ্টিচিয়েবল, যিকোনো এটা বস্তুৰ আমি যদি জানিব বিচাৰোঁ, আমি যদি আমাক ন্যায় লাগে, আমাক জাষ্টিচ লাগে, সেইটো আমি সোধাৰ ৰাইট আছে। ইয়াত ছেকুলাৰিজিম যিটো হয়, এটা বেচিক ষ্ট্ৰাকচাৰ হয়। বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যনৰ ওপৰত এটা চেপ্টাৰে আছে, আমি ডিটেইলছত ভালকৈ গোটেইখিনি কথা তাত পঢ়িবলৈ পাম। চ' এই ৰেফাৰেঞ্চটো বাৰে বাৰে দিয়া হয়, বিকজ কেশৱানন্দ ভাৰতীৰ কেছ 1973 এটাই কথা মনত ৰাখিব যে পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিব পাৰে, কিন্তু দ্য বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন এইটো এমেণ্ড কৰিব নোৱাৰে। সকলোখিনি কথা পাৰ্লিয়ামেণ্টে বদলাব পাৰে, কিন্তু বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যনখন বদলাব নোৱাৰে। চ' পাৰ্লিয়ামেণ্টৰ ওচৰত যিটো এমেণ্ডেবিলিটি পাৱাৰটো আছে, এইটো এবছলিউট নহয়। অ'কে, চ' ইয়াত আমি যদি চাবলৈ যাওঁ, কেশৱানন্দ ভাৰতীৰ কেছটোৰ যিটো ইম্পৰ্টেঞ্চ আছিলে, সেইটোৰ ইম্পৰ্টেঞ্চটো ৰিলেটেড যিটো সুপ্ৰিম কোৰ্টে কোৱা হয় যে 1960ৰ যিটো বেৰুবাৰী ইউনিয়ন কেছ, সেই বেৰুবাৰী ইউনিয়ন কেছটোৰ যিটো সময়ত কোৱা হৈছিলে যে প্ৰিএম্বল একচুৱেলি পাৰ্ট নহয়, পিছত এইটো অভাৰটিউন কৰি কৈ দিয়ে যে প্ৰিএম্বল এটা পাৰ্ট হয় বেছড অন কেশৱানন্দ ভাৰতী কেছ, আৰু সেইটো
এমেণ্ড কৰিব পৰা যাব। এই গোটেইখিনি কথা তাত মেনশ্যন কৰা হৈছিলে। আৰু ইয়াৰ পিছতে কি হৈছিলে 1976 অলৰেডি আমি এইটো কথা ডিছকাছ কৰিছোঁ, যিটো 47th এমেণ্ডমেণ্ট, ইয়াক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। মানে ইমানেই এমেণ্ডমেণ্ট কৰা হৈছিলে যে কনষ্টিটিউশ্যনৰ আকাৰেই অলপমান বদলাই দিয়া হৈছিলে। চ' এইটোক মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। প্ৰিএম্বলটো প্ৰথমবাৰ আৰু শেষবাৰৰ বাবে এমেণ্ড কৰা হৈছিলে। মানে এতিয়ালৈকে প্ৰিএম্বল জাষ্ট এবাৰহে এমেণ্ড কৰা হৈছে। আৰু সেইখিনি সময়ত এমেণ্ড কৰি 3টা ৱৰ্ড এড কৰা হৈছিলে। এই 3টা ৱৰ্ড কি কি? ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি। এই 3টা ৱৰ্ড কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইয়াৰ প্ৰিএম্বলত এড কৰা হৈছিলে। বাৰে বাৰে মই এইকেইটা কথা কৈ আছোঁ। এই যিটো চেপ্টাৰত আপোনালোকক কেতিয়াবা যদি ফেকচুৱেল কথা সোধে তেনেকৈ, আৰু মেইনলি কনচেপচুৱেল কথাৰ সোধাই পচিবিলিটি আছে। চ' গোটেইখিনি কথা যিমান সম্ভৱ মই সহজ ভাষাত আৰু কনচেপচুৱেল হিচাপত ডিছকাছ কৰিছোঁ। চ' আশা কৰিছোঁ ইয়াৰ পৰা বহুত কথা আপোনালোকে শিকিবলৈ পালে। আমি এনেও ফাণ্ডামেণ্টেল ৰাইটছ যেতিয়া পঢ়িম, কেশৱানন্দ ভাৰতী হওক কেছ হওক, দেন DPSP হওক, তাত কেশৱানন্দ ভাৰতী কেছ বাৰে বাৰে পাই যাম। গতিকে এইটোত ইম্পৰ্টেঞ্চ দি পেলাই অকণমান ডিছকাছ কৰিলোঁ, বিকজ যথেষ্টখিনি পাৰ্ট আছিলে যিটো ইম্পৰ্টেণ্ট হয় কনচেপচুৱেলি। চ' এই লেকচাৰটো আপোনালোকে শুনি কেনে পালে আপোনালোকে জনাব। কিবা আপোনালোকৰ যদি ডাউট থাকে মোক কমেণ্ট বক্সত সুধিব পাৰে। সাধ্য অনুসৰি মই উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু এই যিটো ভিডিঅ' প্লিজ শ্বেয়াৰ কৰি যাব আপোনালোকে, বিকজ এনেকুৱা বহুত ষ্টুডেণ্ট আছে তেওঁলোকে হয়তো প্ৰিপেৰেশ্যন কৰিছে বাট সুবিধা পোৱা নাই বহুত কোচিং কৰিবৰ কাৰণে, বা তেওঁলোকৰ এটা পলিটি বেকগ্ৰাউণ্ড নাই। চ' তেওঁলোকে যদি এই লেকচাৰটো ডেফিনেটলি পায়, বহুতখিনি কথাই শুনিবলৈ পাব। চ' প্লিজ এই লেকচাৰটো, এই চিৰিজটো যিখিনি আপোনালোকে লেকচাৰ পায় আমাৰ চেনেলটো প্ৰত্যেকটো বস্তু শ্বেয়াৰ কৰি যাব। আপোনালোকৰ ছাপোৰ্ট, আশীৰ্বাদ আৰু মৰম পালে ডেফিনেটলি আমাৰো কাম কৰি ভাল লাগে, আমিও আগবাঢ়িব পাৰিম। চ' এই লেকচাৰটোৰ কাৰণে ইমানেই। নেক্সট আমি যিটো চেপ্টাৰ নম্বৰ 5 যিটো আছে, ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, ইয়াৰ পৰাই যিটো হয় আৰ্টিকল একচুৱেলি 1 ষ্টাৰ্ট হৈ যাব। এতিয়ালৈকে আমি কনষ্টিটিউশ্যনখন এটা আভাসহে ল'লোঁ, হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰি পেলাই ইয়াত কনষ্টিটুৱেণ্ট এছেম্বলিৰ পৰা আৰম্ভ কৰি পেলাই চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন, দেন প্ৰিএম্বল। এতিয়াৰ পৰা কনষ্টিটিউশ্যনখন আমি ভিতৰত সোমাম আৰু আৰ্টিকল নম্বৰ 1ৰ পৰা আৰম্ভ কৰি লাহে লাহে আগবাঢ়ি গৈ থাকিম। চ' কনষ্টিটিউশ্যনখননো কি হয় আভাস এটা লৈ লোৱা হ'ল। নেক্সট ক্লাছৰ পৰা আমি আৰ্টিকল নম্বৰ 1ৰ পৰা লাহে লাহে আগবাঢ়ি গৈ থাকিম। চ' এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিলে এইটো লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব, আৰু প্লিজ 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 এইটো শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। থেংক ইউ, টেক কেয়াৰ এণ্ড জয় হিন্দ।